ইণ্ডিয়ান আৰ্মি CCE ৰিক্ৰুটমেণ্ট 2025 তো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমানকেইটা ভেকেঞ্চি আৰু ইয়াত টোটেল ভেকেঞ্চি কিমান আহিছে সেইটো দি দিয়া নাই আৰু ইয়াৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব 12 মাৰ্চ 2025 পৰা আপোনালোকৰ ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 10 এপ্ৰিল 2025 তো 12 মাৰ্চৰ পৰা আপোনালোকে 10 এপ্ৰিললৈকে এই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ফালৰ পৰা যি CCE ৰিক্ৰুটমেণ্ট 2025 আহিছে ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তো টোটেল পদ কিমান আহিছে আপোনালোকৰ দি দিয়া নাই আৰু বয়সৰ ক্ষেত্ৰত ইয়াত আপোনালোকে ধৰি দিছে 17 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে আবেদন কৰিব পাৰিব টোটেল আপোনালোকে 25 বছৰ হ'লেও আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু টোটেল পদটো দি দিয়া নাই কিমান আহিছে আৰু এই যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ CCE ফালৰ পৰা যি আপোনালোকৰ ভেকেঞ্চি আহিছে ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব জুনত তো জুন 2025ত ইয়াৰ আপোনালোকৰ পৰীক্ষাটো হ'ব আৰু বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই CCE ফালৰ পৰা ওলোৱা ভেকেঞ্চিকেইটাৰ কাৰণে 12 মাৰ্চ 2025 পৰা অনলাইনত আবেদন কৰিব পাৰিব